31 জানুৱাৰীত পালন কৰা হয় মেডাম মেফি। আপোনালোকে যদি মেডাম মেফিৰ বিষয়ে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন মেডাম মেফিৰ বিষয়ে চমুকৈ জানো। জানুৱাৰী মেডাম মেফি। মেডাম মেফি হ'ল আহোমসকলৰ পিতৃপুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে পূৰ্বপুৰুষৰ সৈতে অশৰীৰী যোগসূত্ৰ স্থাপন কৰি নিজৰ সমাজ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়। প্ৰতি বছৰে 31 জানুৱাৰীত পালন কৰা এই পূজাৰ বাবে আহোমসকলে সমূহীয়াকৈ গোট খাই এখন 8চকীয়া অস্থায়ী হফি সাজে আৰু ইয়াত 8খন মেহেঙা পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে 8জন ফিক উপাসনা কৰে। এই পূজাত ভগৱানৰ প্ৰাৰ্থনা জনোৱাৰ উপৰি নিদাম খাম অংকিত আহোম পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ খোৱা হয়। অসমত পোনপ্ৰথমবাৰৰ বাবে এই পূজা টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত পালন কৰা হৈছিল বুলি জনা যায়। ৰাজহুৱাভাৱে আয়োজিত মেডাম মেফিৰ উপৰি আহোমসকলে ঘৰুৱাভাৱেও এই পূজা পালন কৰে। এই পূজা পালনৰ বাবে আহোম ভাষাত এখন বিধি আছে, যাক খেকলাই বুলি জনা যায়। উল্লেখযোগ্য যে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ আগমনৰ লগে লগে মেডাম মেফিৰ অসমলৈ আগমন ঘটিছিল। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।